আমরা দাঁড়াই সকলো জনসাধাৰণ আহিছে তেওঁলোকে ভোটিং কৰিবৰ কাৰণে আশা কৰিছোঁ ভাল ফলাফলবোৰ হ'ব আৰু সকলোকে মংগল কামনা কৰিছোঁ। কোনটো আৰু খেলিছে? মই এবাৰ 10 নম্বৰ ৱাৰ্ডৰ পৰা খেলিছোঁ। কোনটো চিনৰ আপোনাৰ? ফুলকবি চিনত। হয় হয় আশাবাদী আপুনি? আশাবাদী 100%। বিভিন্ন দলে যে প্ৰচাৰ চলাইছে ৰাইজৰ চোতালে চোতালে গৈছে, তেনেস্থলত আপোনালোকৰ দলে আপুনি যদি মানে জয়ী হয় তেন্তে ৰাইজক মানে কি মানে উপকৃত কৰিব? হয় মই যোৱা বছৰো 5 বছৰ কাৰ্যকাল কৰি গৈছোঁ। হয়তো আপোনালোকে চাব পাৰে আমাৰ পঞ্চায়তত সম্পূৰ্ণ গোটেই ৱাৰ্ডতে কাম হৈছে। সেই আশাৰে আমি আগবাঢ়ি আহিছোঁ যাতে আমি ৰাইজৰ উন্নয়ন কৰিব পাৰিম। পঞ্চায়তৰ অন্তৰ্গত আমাৰ 10 নম্বৰ ৱাৰ্ডত বৰ্তমান ভোটগ্ৰহণ কেন্দ্ৰত আপোনাৰ ভোটদান চলি আছে। গতিকে ইয়াত সৰ্বমুঠ ভোটাৰ আছে 790 জন আৰু 790 জনৰ ভিতৰত এতিয়া প্ৰায় 20% মান ভোটাধিকাৰ ইতিমধ্যে সাব্যস্ত হৈছে। গতিকে গণতন্ত্ৰৰ আটাইতকৈ শক্তিশালী আৰু নিজৰ মত সাব্যস্ত কৰিব পৰা এই মাধ্যমৰ জৰিয়তে সমূহ ৰাইজ ওলাই আহিছে। গতিকে আমি আনন্দিত। আজি মই খেলিছোঁ এই 10 নম্বৰ ৱাৰ্ডৰ পৰা মাকুম পথাৰ। মোৰ নাম বিজিত কুমাৰ গগৈ। হয় মই আপোনাৰ অটো চিনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ।